বিজনীত কাইলৈৰ পৰা অনুষ্ঠিত হ'ব আন্তঃজিলা ভলীবল প্ৰতিযোগিতা। বিজনীৰ জিলা ক্ৰীড়া সংস্থাৰ উদ্যোগত 2 ফেব্ৰুৱাৰীৰ পৰা 4 ফেব্ৰুৱাৰীলৈ তিনিদিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া আন্তঃজিলাৰ ছিনিয়ৰ ভলীবল চেম্পিয়নশ্বিপৰ কাৰ্যসূচীৰ প্ৰস্তুতি ইতিমধ্যে প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। ৰাজ্যখনৰ পুৰুষ মহিলা সৰ্বমুঠ 38টা দলে অংশগ্ৰহণ কৰাৰ লগতে অসম ভলীবল সংস্থাৰ স্বীকৃতিপ্ৰাপ্ত জিলা ক্ৰীড়া সংস্থাসমূহে অংশগ্ৰহণ কৰিব। আনহাতে বিজনীৰ জিলা ক্ৰীড়া সংস্থাই জানিব দিয়া অনুসৰি ৰেল বিভাগ, অসম আৰক্ষী আৰু বিদ্যুৎ বিভাগৰ দলেও অংশগ্ৰহণ কৰিব। ইয়াত পুৰুষৰ 21টা, মহিলাৰ 17টা দলে অংশগ্ৰহণ কৰিব। দিবা নৈশ খেলসমূহত 3 দিনৰ ভিতৰত সম্পূৰ্ণ কৰি তুলিবলৈ ইতিমধ্যে 3খন ফিল্ড সাজু কৰি তোলা হৈছে। তেখেতসকলক ৰাখিব পাৰিম, খুৱাব পাৰিম আৰু অহাকালি আমি 10 বজাৰ পৰা ইয়াতে খেলখন আৰম্ভ কৰিম বুলি ভাবিছোঁ। এতিয়া এভিএৰ পৰা, অল আছাম ভলীবল এছ'চিয়েশ্যনৰ পৰা তেখেতসকলৰ কিছুমান ডিচিপ্লিনৰ কথা আছে। তেখেতসকলৰ লগত আলোচনা কৰি আমি প্ৰগ্ৰামটো কেনেধৰণে কৰিম এইটো আলোচনা কৰি আমি 10 বজাৰ পৰা আৰম্ভ কৰিম বুলি ভাবিছোঁ। এইবাৰ নহয়, ইয়াৰ আগৰ বছৰবোৰতো হৈ গৈছে, কিন্তু তেতিয়া মই নাছিলোঁ দায়িত্বত। আমাৰ ছিনিয়ৰ ৱৰ্কাৰ বা ছিনিয়ৰ খেলুৱৈ বা উদ্যোক্তাসকল আছিল। এইটো ইয়াতে 2-3 বাৰ হৈ গৈছে মষ্ট প্ৰবেবলি। মোৰ খুব বেছি ইমান নাই এইটো, কিন্তু এইবাৰতো আমি বেলেগ ধৰণে কৰিব বিচাৰিছোঁ, অলপ ডিচিপ্লিনভাৱে কৰিব বিচাৰিছোঁ। আৰু আমাৰ ইয়াত মুঠ মেন আৰু উমেন টোটেল 38টা পাৰ্টিয়ে জইন কৰিব। বিজনীৰ পৰা ধ্ৰুৱ সূত্ৰধৰৰ ৰিপৰ্ট, এনি ভাৰত 24। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি এজনী পৰি